हेलो फ्रेंड्स मैं संगीताई सकलोके पुनर्बाৰৰ বাবে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই ভিডিঅ'টো আৰম্ভ কৰোতে 10টা মানে বাজিবৰ হ'ল। ৰাতিপুৱাৰ কাম কৰি মিলি আজৰি হৈ কিনে ভিডিঅ'টো আৰম্ভ কৰিছো। আপোনালোকে মোক আজিকালি ঘৰৰ ভিডিঅ' বেছিভাগ দেখিবলৈ পাইছে কিয়নো বাহিৰত যোৱা হোৱা নাই। কাৰণ হেনেকে কামো হোৱা নাই বাৰু আৰু গলেতো বাৰু দেখিবই। সেইবাবে মই ভাবিছো যে ঘৰৰে কিছুমান ইটো হিটো ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰো। আৰু মই আজি তেল লগাই ৰাখিছো মানে ৰাতিপুৱা গা ধুলো যদিও তেলটো ধোৱা নাই মানে মূৰটো ধোৱা নাই কাৰণ অকমান বেছি সময় ৰাখিছো। আজিকালি বহুত হেয়াৰ ফল হয় আগতে কৈছিলো ভিডিঅ'ত নাজানো কিয় মানে গৰমৰ কাৰণে হ'ব চাগে হেহে এনেকে তেল দিছো কাৰণ বেলেগটো ইমান কেয়াৰ কৰা নহয়। আৰু এতিয়া পাকঘৰত যাম আপোনালোকে চাব আজি ভাবিছো এখন থালি প্ৰস্তুত কৰিম। আৰু এয়া হৈছে ভেদাইলতা দেউতা যোৱাকালি আনিছিলে ভাবিছো আজি ভেদাইলতাৰে কিবা এটা বনাম। ভেদাইলতাৰ বহুত ধৰণে খাব পাৰি মই ভাবিছো আজি ভেদাইলতাৰ বৰা বনাম। আৰু বৰা বনাবলৈ আমাক প্ৰথমতে লাগিব এয়া বন্ধাকবি আৰু ভেদাইলতা আৰু এইখিনি মই প্ৰথমতে কাটি লম। ভেদাইলতাৰ গুণাগুণৰ কথাটো আপোনালোকে জানে সেয়েহে আমি মাজে মাজে খাবলৈ চেষ্টা কৰো যেহেতু পেটৰ বাবে বহুত বেছি ভাল হয়। এনে ৰান্ধি খাই কিন্তু মই বেছি ভাল পাওঁ আৰু এনেকেও বেয়া নালাগে বেচন বন্ধাকবি পিয়াজ জলকীয়া এনেকে মিক্স কৰি কেনে মই বৰাৰ কাৰণে ৰেডি কৰি ললো। এতিয়া ভাজিলে হৈ গল আৰু এয়া ৰঙালাওৰ গুটি আপোনালোকে পেলাই দিয়ে নেকি যদি দিয়ে তেনেহলে নিদিব বহুত ইয়াতে প্ৰটিন আছে তো এনেকে খাব আমিও খাম বুলি আজি ভাবিছো। এনেকে এতিয়া মই ভাজিম দালি বেচন এনেকে যিকোনো বৰা হলে মানে নিৰামিষ থালিখন বেছি ভাল লাগে আৰু এনেও বাৰু মই বহুত ভাল পাওঁ এনেকে কিবা কিবি বৰা খাই কেনে। এনে কিন্তু বহুত গেছ হয় কিন্তু ভাতৰ লগত খালে মানে সেইটো অনুভৱ নহয় যে মানে তেলত পুৰা কিবা খাইছো কিন্তু চাহৰ লগত খালে বেছি ক্ষতি কৰে। আৰু এনেকে মা আৰু মই আজি বনালো ভাতখিনি আৰু এয়া মোৰ ভাজি হৈ গল কেনেকুৱা লাগিছে জনাব খাই বাৰু ভালে লাগিছিল বহুত টেষ্টি হৈছে। আপোনালোকক থালি দিছো আপোনালোকে চাইছে আৰু যদি চোৱা নাই এনেহলে চাব পাৰে। আৰু এইখন মোৰ থালিখন এতিয়া মই গা পা ধুই ললো যেহেতু তেল লগাইছিলো আগতে কৈছিলোৱে গা পা ধুই এতিয়া মই অকমান হুম অকমান বতৰটো বেয়া তো গাইস এনেকুৱা বৰষুণ পৰিলে যে বতৰটো ইমান ধুনীয়া ঠাণ্ডা হৈ গল সেইবাবে শুলো। এতিয়া সাৰ পাওতে 5:30 বাজিল। আজি ভাবিছিলো ফটো কেইখনমান উঠিম সেয়াও নহলগে একো নহয় বাৰু উপায়টো নাই আৰু বতৰটো যেহেতু বেয়া এতিয়া 5:30 বাজিলে আৰু সন্ধিয়া চাকিও দিব লগা হৈছে। এতিয়া চাকি দিম আৰু এয়া মোৰ চাকি বন্তি দিয়া হৈ গল। এতিয়া মই ৰুমত ধূপ জ্বলা মানে সদায় মানে মই ধূপ ধুনা এনেকে সন্ধিয়া জ্বলাওৱে আৰু কিবা এটা বহুত মনটো ভাল লাগে নহয়নে। আমাৰ নামঘৰৰ চাকি গজি সদায় ৰাতিপুৱা মা জ্বলায় আৰু মই সন্ধিয়া জ্বলাও। আৰু এতিয়া মই আহিছো ভাইটিৰ ৰুমলৈ ধূপ জ্বলাবলৈ। মই কিন্তু সন্ধিয়া ধূপৰ লগতে ধূনা জ্বলাও কিন্তু আজি নজ্বলালো বতৰটো বেয়া এলা লাগিলে আৰু অকমান পলম হ'ল। আৰু এয়া চাকি জ্বলোৱা হোৱাৰ পিছত মই ওটছ আৰু গাখীৰ এনেকে খাবলৈ লৈছো। এয়া মই নেক্সট দিনা ভ্লগটো কন্টিনিউ কৰিছো আৰু মই এয়া মোমাই তামোল নেকাই আছো মানে হুকা দিছিলো যে আপোনালোকক আগতে ফটো দিছিলো দেখিছেনে বাৰু আপোনালোকৰ ফালে কি কয় জনাবচোন। আৰু এয়া আবেলি কেইখনমান ফটো উঠিম বুলি এনেদৰে ৰেডি হৈছো যেহেতু অকমান বতৰটো ঠাণ্ডা আছিলে। আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰো আজি ভিডিঅ'টো এইখিনি আছিলে। আশা কৰো আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে তেনেহলে প্লিজ লাইক কমেন্ট শ্বেয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু পেজখন ফলো কৰি দিব। আজিলৈ এৰিছো আকৌ লগ পাম অন্য এটি নতুন ভিডিঅ'লৈ।